বিদ্যুৎ তহঁত ইয়াত আমি ইয়াত তোৰ কিবা প্ৰব্লেম হৈছে নেকি বিদ্যুৎ তই কিয় তেনেকৈ কৈছ তহঁতক মই কথাটো সুধিছোঁহে হ'ব যা পিছত তইনো ক'ত যাবলৈ ওলাই আহিলি মই গাঁৱৰে ল'ৰা ছোৱালী কেইটামানক টিউশ্যন কৰোঁ নহয় তালৈকে যাবলৈ আহিছোঁ কি নিজে এতিয়া পঢ়িবৰ সময়ত লোকক টিউশ্যন কৰ হহুৱালি দেই তাকেহে এইবাৰ নিজে হাই ছেকেণ্ডেৰী পৰীক্ষা দিবি আৰু লোকক টিউশ্যন কৰিব আৰে এইকণ সময়ত যদি নিজে নপঢ় তেতিয়াহ'লে কেনেকৈ পাছ কৰিবি আমাৰহে চিন্তা নাই আৰু আমাৰ কাৰণে টিউশ্যন মাষ্টৰৰ অভাৱ নাই ৰাতি নিজে ঘৰত গৈ পেলাই টিউশ্যন কৰি আহিব এতিয়া সেইটো কাৰণে বিন্দাছ আমি খেলিবলৈ আহিছোঁ বুজিছ বাইকত ঘূৰিম ফুৰিম খাম আৰু আবেলি সময়টো মুঠতে এনজয় কৰিম পূৰা যা তহঁতৰ দৰে দুখীয়াবিলাকে এনেকৈ কষ্ট কৰিবই লাগিব আৰু উপায় নাই হয় দেই তই ঠিকেই কৈছ আমাৰ দৰে দুখীয়া ঘৰৰ ল'ৰাবোৰে তহঁতৰ দৰে আমি ঘূৰি ফুৰিবলৈ সময় নাপাওঁ অকলশৰীয়া মাজনীয়ে মোক লোকৰ ঘৰত কাম বন কৰি সৰুৰ পৰা ডাঙৰ দীঘল কৰিছে পঢ়ুৱাইছে আৰুনো কিমান কৰিব সেয়েহে নিজৰ খৰচৰ বাবে গাঁৱৰে দুটামান ল'ৰা ছোৱালীক টিউশ্যন কৰি দুই এপইচা উপাৰ্জন কৰি আছোঁ তহঁতৰ দৰে আমাৰ ভাগ্য নাই সেইকাৰণেতো তহঁতৰ নিচিনা সেই দুখীয়া কিছুমানক আমাৰ বন্ধু বুলি ক'বলৈ লাজ পাওঁ তই আচলতে আমাৰ বন্ধু হোৱাৰ যোগ্যই নহয় তোৰ ঘৰটোহে যি ভঙা চিঙা আৰে তই কিয় তেনেকৈ কৈছ মোৰ ঘৰখন ভঙা চিঙা হ'ল বুলি তই তেনেকৈ হাঁহিব পাৰিল তহঁতৰ দৰে আমি অট্টালিকাত নাথাকোঁ কিন্তু আমি এই জুপুৰি ঘৰবিলাকতে সুখত থাকোঁ তহঁতৰ ধন টকা পইচা আছে অট্টালিকা বনাব পাৰিছ কিন্তু আমাৰ নাই সেইবাবে আমি ভগা জুপুৰি ঘৰতে আছোঁ তাক লৈ কিন্তু হাঁহিব নাপায় হ'ব যা এতিয়া লেকচাৰ দি থাকিব নালাগে নহ'লে তোৰ টিউশ্যনৰ পোৱালীবিলাক পলাব ক'ৰবালৈ হ'ব দে মই গৈ থাকোঁ তহঁতে খেলিবি অফক'ৰ্চ খেলিম তই ক'লেহে খেলিম নেকি তোৰ নিচিনা আমাৰ হেডেক নাই নহয় যে টকা ঘটিব লাগিব বুলি যা তোৰ পোৱালি পলাব এতিয়া মেট্ৰিকত অকণমান ভালকৈ ৰিজাল্ট কৰিলি কাৰণে তই কি ভাবিছ হাই ছেকেণ্ডেৰীটো তই কি একে ৰিজাল্টেই কৰিবি এনেকৈ লোকক টিউশ্যন কৰি অনাই পিনাই ঘূৰি ফুৰিলে নিজৰ পঢ়িবলৈ ক'ত সময় পাবি তই কিন্তু ফেইল কৰিলে বিৰাট ভাল লাগিব দেই মই দুখীয়া কাৰণেই তহঁতে মোক ইমান বেয়াকৈ ক'ব পাৰনে তহঁতৰনো মই কি বেয়া কৰিলোঁ কচোন লোকক এনেকৈ ক'ব নাপায় বুজিছনে যা তোৰ দৰে ভিক্ষাৰী এটা কেনেকৈ ক'ব লাগে সেয়া অন্ততঃ আমাক শিকাব নালাগে যা তোক মাতবোৰ কৰিছোঁ বুলিহে নহ'লে তহঁতৰ নিচিনা ভিক্ষাৰী কিছুমানক আমি পাত্তাই নিদিওঁ গাঁত খেলি গ'লেও আমি ফুৱাই দিওঁ আজি টিউশ্যন নকৰিলোঁ সিহঁতক নকৰোঁ বুলি কৈ থৈ আহিলোঁ মনটো কিবা এটা ভাল লগা নাই মা এই মনটো ভাল লগা নাই মা বাটতে লগৰ দুটা লগ পালে সিহঁতে মোক বৰ বেয়াকৈ কৈছে সিহঁত বৰ ধনী ঘৰৰ ল'ৰা মোৰ দৰে দুখীয়া ল'ৰা সিহঁতে দেখিবই নোৱাৰে সিহঁতৰ মোক বন্ধু বুলি ক'বলৈও বোলে লাজ লাগে একেখন স্কুলতে আমি পঢ়োঁ কিন্তু সিহঁতে মোক বৰ টিকিং কৰে মা কথা সেইটো কি কবি ধনী ঘৰৰ ল'ৰা ছোৱালীবোৰ তেনেকুৱাই সিহঁতে দুখীয়া মানুহক মানুহ বুলিয়ে নাভাবে তই লোকৰ কথাত গুৰুত্ব নিদিবি মই জীৱনটোত বহুতৰ হাঁহিৰ পাত্ৰ হৈছোঁ বহুতে মোক দুখীয়া বুলি হাঁহে কিন্তু মই জানো ভাগৰি পৰিছোঁ তই ভাগৰি নপৰিবি মই তোক কষ্ট কৰি হ'লেও পঢ়ুৱাইছোঁ তই নিজেও কষ্ট কৰিছ টিউশ্যন কৰিছোঁ দুই পইচা গোটাইছ লোকৰ কথা শুনি যদি পিছ হুক তেতিয়াহ'লে নিজৰ জীৱনটো কেতিয়াও তই উন্নতি কৰিব নোৱাৰিবি শুন মা সিহঁতে বাৰু মোক ইমান বেয়াকৈ ক'ব লাগেনে বৰ দুখ লাগিল মোৰ বহুতে মোক ইটিকিং কৰে বহুতে মোৰ লগত বেয়া ব্যৱহাৰো কৰে কিন্তু মই সেইবোৰক গুৰুত্ব নিদিওঁ কিন্তু মোৰ লগৰকেইটাই বাৰু মোক ইমান বেয়াকৈ ক'ব লাগেনে মা আমিওতো দুখীয়া হ'লেও মানুহে তই এইবোৰ কথাত গুৰুত্ব নিদিবিচোন তই মানুহক দেখুৱাব লাগিব যে আমি দুখীয়া হৈও আমি কি কৰিব পাৰোঁ দেখা নাছিলি তোৰ মেট্ৰিক পৰীক্ষাৰ সময়ত কিমান মানুহে তোক শুভেচ্ছা দিছিল যেনেকৈ বেয়া মানুহ আছে তেনেকৈ ভাল মানুহো আছে বেয়া মানুহৰ বেয়া কথাবোৰত গুৰুত্ব নিদি ভাল মানুহৰ ভাল কথাবোৰ শিক সেইবোৰ আয়ত্ব কৰ তেতিয়াহে জীৱনত সফল হ'ব পাৰিবি এই বেয়া কথাবোৰ মগজুৰ পৰা বাহিৰ কৰি দে মা তই ঠিকেই কৈছ এনেকুৱা বেয়া মানুহৰ পৰা মই আঁতৰি থকাই ভাল হ'ব মা তই আজি দোকানলৈ নাযাওঁ নেকি বহু সময় হ'লচোন যাম তামোল পাণ কেইটা গোটাই মেলি থৈ লৈছোঁ যাম আৰু অকণমান সময়ৰ পাছত শুন তোক চাগে লগৰবোৰে মাৰে পাণ তামোলৰ দোকান দিয়ে বুলিও হাঁহে নহয়নে তই কিন্তু সেইবোৰত গুৰুত্ব নিদিবি দেই আমাৰ ভাতমুঠিৰ কাৰণেতো আমি সেইবোৰ কৰিবই লাগিব লোকৰ ঘৰত হাজিৰা কৰিবই লাগিব
সেইবোৰে আমাৰ দৰে দুখীয়া মানুহৰ কাম। সেইবোৰ নকৰিলে আমি চলিম কেনেকৈ, খাম কেনেকৈ? তই কিন্তু এইবোৰ কথাত গুৰুত্ব নিদি কেৱল নিজৰ পঢ়াটো বজাই ৰাখ দেই। চাবিচোন এদিন তই নিশ্চয় সফল হ'ব পাৰিবি। অ' মা, মোক বহুতে কথা শুনাই বোলে সেইটোৰ মাকে বোলে দোকানত ফুটপাথত বোলে তামোল পাণৰ দোকান দিয়ে। কিছুমানেতো মোৰ লগত থাকিবলৈ মন নকৰে। সিহঁতৰ ষ্টেণ্ডাৰ্ডৰ লগত বোলে মই নিমিলোঁ। নাথাকিলে নাই, মই বেয়া নাপাওঁ মা। মই অকলশৰেই থাকি ভাল পাওঁ, কাৰণ আমাৰ দৰে দুখীয়াৰ লগত কোনেও বন্ধুত্ব কৰিব নোখোজে। মই সেইবাবে কাৰো লগত জোৰ জবস্তি কৰিবও নিবিচাৰোঁ মা। তই ঠিকেই কৈছ, মন বেয়া নকৰিবি, যোনে যি কয় কওক। এতিয়া ব'ল চাহ অকণ বনাওঁগৈ, দুইটাই একাপ কাপ খাই তই পঢ়া শুনাত লাগ, মই দোকানলৈ যাওঁ। হ'ব মা। নোটছকেইখনমানহে দৰকাৰ হৈছিল, মাকনো কওঁ কেনেকৈ। সৰু সিদিনাখন মোৰ বেমাৰৰ নামতে কিমানকেইটা টকা এনেই খৰচ হ'ল। জ্বৰটো উঠিল বুলি ক'লতে গাটো বৰ বেয়া হ'ল। যেনে তেনে ঔষধ পাতিবোৰ খাই ভাল পাইছোঁ। এতিয়া বাৰু মাক নোটছ কিনিবলৈ পইচা কেনেকৈ খোজোঁ? নোটছ এখন নহ'লেও নহয়। লোকে টিউশ্যন কৰিছে, মোৰ টিউশ্যনটো নায়েই। এখন নোটছ কিনিবলৈও মোৰ সামৰ্থ্য নাই। হে ভগৱান, কিয় আমাক ইমান দুখীয়া কৰি দিলা ভগৱান? ভাতকেইটা খাই লহি আহ আকৌ। তোৰ গঠনিৰ পৰা ইমানকৈ চিঞৰি আছোঁ, তই শুনা নাইনে? মই দেখোন গমেই পোৱা নাই। আচলতে মই কথা এটা ভাবি আছিলোঁ, সেইকাৰণে তই মাতি থকা গমেই নাপালোঁ মা। আইও ইমানকৈনো কি ভাবি আছ? কচোন ক, মোকো ক। মা, আচলতে মোক জান দুখনমান নোটছ লাগিছিল। অকণমান পঢ়িবলৈ টানো আছে নহয়। নোটছবিলাক হ'লে অলপ সহায় হয়। লোকেতো ইমানকৈ টিউশ্যন কৰিছে, মোৰতো টিউশ্যন এটা ল'বলৈও সামৰ্থ্য নাই। সেয়েহে নোটছ এখনকে যদি আনি ল'ব পাৰিলোঁ হয়। কথা সেইটোহে। আচলতে তোতকৈ আগত সেইবোৰ কথা ময়ে ভাবিছোঁ, কিন্তু কি কৰিবি, পইচাবোৰচোন ইফালৰ পৰা সিফালে খৰচ কৰোঁতে নিমিলে অ'। তোক নোটছ দুখনমান আনি দিব পৰা হ'লে ভালেই আছিল, কিন্তু মোৰ হাতত এতিয়া একেবাৰে টকা নাই। ৰচোন দুদিনমান দোকানলৈ গৈ লওঁ, কিজানি কিবা অলপ সাঁচিব পাৰোঁৱেই। মা, নহ'লে এই আমাৰ গাঁৱৰ বিনিতা বাহঁতৰ ঘৰলৈকে যাম নেকি? তাই যোৱা বাৰু হাই ছেকেণ্ডেৰী পাছ কৰিছিল নহয়, কিজানি আছে বা নোটছত দিয়ে নেকি, সিহঁতৰ মাকক খুজি চাম নেকি? বেয়া নহয়, এবাৰ কৈ চাবিচোন, দিবও পাৰে ন। যদি আছে দিব চাগে, তই যাবিচোন কালিলৈ। হ'ব মা, কাইলৈ মই আবেলিকে টিউশ্যনলৈ যাওঁতে সোমাই যাম। যদি দিয়ে লৈ আহিব লাগিব। তেনেকৈ লোকৰ পৰা আনি হ'লেও পঢ়িব লাগিব, আৰু উপায়টো নাই। হ'ব দে, ব'ল এতিয়া ভাতকেইটা খাই ল'গৈ আহ। ব'ল, বৰ ভোক লাগিছে অ'। বৰমা, ঘৰত আছেনে? দীপক, তই কি বিচাৰি আহিছ আমাৰ ঘৰলৈ? বৰমা, আপুনি গমেই পাই গ'ল নেকি মই কিবা এটা বিচাৰি আহিছোঁ বুলি? তহঁতৰ নিচিনা দুখীয়া মানুহ ঘৰে লোকৰ ঘৰলৈ যে কিবা বস্তু বিচাৰি যাওঁ, সেইটো কথা আৰু বেলেগকৈ ক'ব লাগিবনে? আপুনি ঠিকেই কৈছে বৰমা। আমাৰ দৰে দুখীয়া মানুহে লোকৰ ঘৰলৈ বস্তু বিচাৰিহে যাওঁ, কিন্তু মই লোকৰ ঘৰলৈ সদায় বস্তু বিচাৰি নাযাওঁ বৰমা। কিন্তু আজি আপোনালোকৰ ঘৰলৈ মই বৰ ডাঙৰ বস্তু এটা বিচাৰিয়ে আহিছিলোঁ। যিমানেই ফুটনি নামাৰ লাগিলে, কিন্তু সেয়া লাষ্টত গৈ সেই মই কোৱা কথাটোৱে হ'লনে? কিবা এটা যে বিচাৰি আহিছ, তোৰ মুখখন দেখিয়ে মই গম পাইছোঁ। আচলতে বৰমা, আপোনালোকৰ বিনিতা বাই যোৱাবাৰ হাই ছেকেণ্ডেৰী পাছ কৰিছিল যে, বিনিতা বাৰ ভাগৰ কিবা নোটছ আছিলে নেকি বাৰু? মোক মানে বৰ দৰকাৰ হৈছিলে। মই এবাৰ হাই ছেকেণ্ডেৰী ফাইনেল দিম যে, পৰীক্ষালৈ বেছিদিন নায়েই। সেয়েহে ভাবিছোঁ নোটছ দুখনমান পোৱা হ'লে নিজে কিনিবলৈ নোৱাৰা হ'লোঁ। সেয়েহে বিনিতা বাৰ ভাগৰ আছে নেকি বিচাৰি আহিছিলোঁ। আছে যদি দিব নেকি? কাৰোবাক দি দিলে, সেইবোৰ এতিয়া তোক দিবলৈ বুলি থৈ দিম নে আমি? মই কিন্তু এদিন বিনিতা বাক লগ পাওঁতে সুধোতে আছে বুলি কৈছিল, সেইকাৰণেহে বিচাৰি আহিছিলোঁ। তই কি ক'ব বিচাৰিছ? মই কি মিছা কথা কৈছোঁ? মই কি মিছা কথা কৈছোঁ? নিজৰ যদি কিতাপ কিনিবলৈ পইচা নাথাকে, তেতিয়াহ'লে কিয় পঢ়িব লাগে কচোন? লোকৰ ঘৰে ঘৰে হাজিৰা কৰি নুফুৰগে? কিয় পঢ়িব লাগে? ইছৰাম, সি একেবাৰে পঢ়ি শুনি ডাঙৰ মানুহটো হ'ব। দুখীয়া মানুহ নপঢ়িলেও হয় দেখোন। টকা পইচাৰ অভাৱ, লোকৰ ওচৰত খুজি পেলাই কি কাৰণে পঢ়িব লাগে? নিজে যদি পঢ়া যোগাৰবিলাক দিব নোৱাৰে, মাৰে কি কাৰণে পঢ়াই আছে তোক? বৰমা, আপুনি নিদিয়ে নাই, কিন্তু এইবোৰ কথা কিয় কৈছে? আমি দুখীয়া হ'লোঁ বুলি কি আমাৰ পঢ়াৰ কি দৰকাৰ নাই? আমাৰ কি পঢ়াৰ অধিকাৰ নাই? কিয় এনেকৈ কৈছে বৰমা? আপুনি নোটছকেইখন নিদিয়ে নাই, কিন্তু এনেকৈ অন্ততঃ নক'ব। হ'ব যা, পঢ়ি ফালি দিবি একেবাৰে। হ'ব দিয়ক বৰমা, গৈ থাকোঁ। আপুনি অন্ততঃ মোক এনেকৈ ক'ব নালাগিছিল। মই বৰ আশাৰে পঢ়া শুনা কৰিছোঁ। মায়ে মোক বহুত কষ্টৰে ডাঙৰ দীঘল কৰিছে, পঢ়ুৱাইছে, নিজেও কষ্ট কৰিছোঁ। সৰু সৰু ল'ৰা ছোৱালীবোৰ টিউশ্যন কৰিছোঁ। কেতিয়াবা কাৰোবাৰ ঘৰত হালো বাই দিছোঁ, কাৰোবাৰ ঘৰত কেতিয়াবা জেউৰাও দিছোঁ। তেনেকৈও 2 টকা উপাৰ্জন কৰিছোঁ। সেইবোৰ কৰি মেলিহে পঢ়া শুনা লাগিছোঁ।
আমাৰ দৰে দুখীয়া মানুহৰ কি ভালকৈ পঢ়াৰ অধিকাৰ নাই নেকি? আপুনি মোক যেনেকৈহে ক'লে আমাৰ দৰে দুখীয়া মানুহৰ যেন পঢ়াৰ অধিকাৰ নাই। পাওনা হৈ চন্দ্ৰলৈ হাত মেলিব নাপায়, বুজিছ? মই সেইটোহে বুজাবলৈ বিচাৰিছো। একেবাৰে কান্দি কাটি ক'ব নোৱাৰা হ'ব নালাগে। যা যা, আমাৰ ঘৰৰ পৰা ওলাই যাওঁতে আকৌ কান্দি কাটি ওলাই নাযাবি। মানুহে আকৌ মই মৰিয়ালো বুলিহে ভাবিব। হ'ব দিয়ক বৰমা। এই ফোনটো ইমান সময় কৰিছে, অথনিতে গ'ল কিবা কৰি আছেগৈ। নচিখন আনিবলৈ গৈ লগি ধৰিলেগৈ অ'। ভাত পানী নোখোৱাকৈ গৈছে স্কুলৰ পৰা আহি। দেখিছনে, অকণো কাণ্ড জ্ঞান নাই মানে ইয়াৰ। আৰে কি হ'ল? নোটছ নাপালে নেকি? খালী হাতে আহিলি দেখোন। মা, মই যে কিয় নোটছ আনিবলৈ সিহঁতৰ ঘৰলৈ গৈছিলোঁ। নোটছ দিয়াটোতো দূৰৰে কথা, মোক পঢ়িবলৈ মানা কৰিছে অ' মা। আমাৰ দৰে দুখীয়া মানুহে বোলে পঢ়িব নালাগে, লোকৰ ঘৰত বোলে হাজিৰা কৰিবগৈ লাগে, কিয় ইমান কষ্ট কৰি পঢ়িব লাগে বুলি মোক গালি পাৰিছে অ' মা। তিনিটাৰ মাকে তোক এনেকৈ ক'লে? এই মানুহজনী যে কিয় এনেকুৱা ভাবি নাপাওঁ। হেৰৌ, ইমান ডাঙৰ মানুহজনী হৈ তোৰ দৰে অকণমানি ল'ৰা তাক এনেকৈ ক'ব লাগেনে বাৰু? পঢ়া শুনাত যদি উৎসাহ দিব নোৱাৰে, মানুহে বাৰু এইবোৰ কথা কিয় কয়? অ', সিহঁতৰ কাৰণে আমাৰ দৰে দুখীয়া মানুহবিলাকে পঢ়িব নালাগে অ'। তাই চাগৈ ভয় খাইছে, তই কিজানি তাই জীয়েকতকৈ বেছি ভালদৰে পাছ কৰ বুলি। সিহঁতৰ নিচিনা ধনী মানুহবোৰে আমাৰ দৰে দুখীয়া মানুহে ভালদৰে পাছ কৰাটো কেতিয়াও ভাল নাপায়। তই মেট্ৰিক পাছ কৰোঁতেও সেই মানুহজনীক খবৰ ল'বলৈকে নাহিল নহয়। তাই জীয়েকতকৈ ভাল কৰিলি যে, সেইকাৰণে চাগে বেয়া পাইছে অ'। মা, মানুহবোৰৰ কি হয় নাজানো, বহুত মানুহেইচোন মই পঢ়া শুনা কৰাক লৈ বেয়া পায় অ'। সঁচাকৈ আমাৰ দৰে দুখীয়া মানুহে পঢ়াৰ অধিকাৰ নাই নেকি অ' মা? চুপ, সেইবোৰ কথা ভাবি নাথাকিবি। এচাম মানুহ আছেই দুখীয়াক ঘিণ কৰে। দুখীয়া মানুহে উন্নতি কৰা দেখিলে সিহঁতৰ চকু পুৰে। তোক মই কৈছিলো নহয়, তই সেই বেয়া কথাবোৰ মনলৈ নানিবি বুলি। আৰে হাজাৰটা বেয়া মানুহ থাকিলেও লাখৰ ওপৰত ভাল মানুহ থাকে। তোক কিমানে উৎসাহ দিছিলে মেট্ৰিক পৰীক্ষাৰ সময়ত, পাহৰি গৈছ কিয়? সেই ভাল মানুহবোৰৰ কথাবোৰ গুৰুত্ব দে, বাদ দে থ, নালাগে নোটছ। মেইন বুক পঢ়িয়েই পৰীক্ষা দেচোন। ভালকৈ মনোযোগ দি পঢ়িলে আৰু ভালদৰে পাছ কৰিব পাৰিবি। মেট্ৰিকত ষ্টেণ্ড কৰিব নোৱাৰিলি, এইবাৰ অন্ততঃ তোক ইমান বেয়াকৈ কোৱা এই মানুহবিলাকক দেখুৱাই দেচোন যে তই দুখীয়া হৈও কি কৰিব পাৰ। এটা টিউশ্যন নোলোৱাকৈ, একো নোটছৰ সহায় নোলোৱাকৈ তই মেইন বুক পঢ়িয়েই কিমান ভাল ৰিজাল্ট কৰিব পাৰ, তই দেখুৱাই দে আকৌ। তই ঠিকেই কৈছ মা, তই ঠিকেই কৈছ। কিয় আমাৰ দৰে দুখীয়া মানুহক ইমান কথা শুনে হা? মই শপত খাইছোঁ আজি মা, চাবি এইবাৰ পৰীক্ষাত মই ষ্টেণ্ড কৰি সকলোকে দেখুৱামেই। আমাৰ দৰে দুখীয়া পঢ়িবলৈ অধিকাৰ নাই বুলি ভবাসকলক মই এইবাৰ দেখুৱাই দিম মা। নালাগে মোক টিউশ্যন, নালাগে তই মোক নোটছ আনি দিব। মই মেইন বুক পঢ়ি সকলোকে দেখুৱাই দিম আমাৰ দৰে দুখীয়া মানুহে কি কৰিব পাৰোঁ। আৰে কিবা এটা সহায় কৰিব নোৱাৰিলে নাই, কিন্তু কিয় আমাৰ দৰে মানুহক তললৈ নমাবলৈ বিচাৰে মা? সেয়া তই নিজে ভাগি পৰিলে কেনেকৈ পঢ়া শুনা কৰিবি কচোন? বাদ দে বুলি কৈছোনে নাই? এই নিগেটিভ কথাবোৰ মনৰ পৰা একেবাৰে আঁতৰাই দি অকল পঢ়া শুনাত গুৰুত্ব দে এতিয়া। অঁ মা, তই ঠিকেই কৈছ মা। মই আৰু এতিয়াৰ পৰা এই নিগেটিভ কথাবোৰ মূৰত লৈ নুফুৰোঁ। মই পজিটিভ হৈ মই পঢ়া শুনা ভালদৰে কৰি মই মানুহক দেখুৱাই দিম মা। মোক সহায়বিলাকক মই দেখুৱাই দিম। আজিৰ পৰা মোক যোনে যি ক'লেও মই একো মুখেৰে নমতাকৈ পাৰ হৈ আহিম মা। মই সকলোকে দেখুৱাই দিম। অঁ তোনাকো এনেকৈহে ক'ব লাগে, এইটোহে মোৰ ভাল ল'ৰা। যা এতিয়া মুখ হাতকেইটা ধুই আহগৈ, ভাত পানীকেইটা একেবাৰে তোক খুৱাই বোৱাই লওঁ। দোকানলৈ যাব হ'বই নহয় এতিয়া। দীপকে সৰুতেই দেউতাকক হেৰুৱালে, তেতিয়াৰ পৰা মাকেই তাক ডাঙৰ দীঘল কৰিছে। বহু কষ্ট কৰি মাকজনী তামোল পাণৰ দোকান এখন দি তাক পঢ়ুৱাইছে, লালন পালন কৰিছে, তাক খুৱাইছে, পিন্ধাইছে, সকলোবোৰ কাম মাকেই কৰিছে। এতিয়া দীপকে ডাঙৰ হৈ সৰু ল'ৰা ছোৱালীবিলাকক টিউশ্যন কৰি সিও 2 টকা উপাৰ্জন কৰিছে। তথাপিও যেন সিহঁতৰ অভাৱবোৰ পূৰেই নহয়। ক'ৰ পৰানো পূৰ হ'ব? মাকৰ সৰু তামোল পাণৰ দোকানখনৰ পৰা উপাৰ্জননো হয় কিমান? তাৰে সিহঁতৰ ঘৰখন চলায়, লগতে দীপকৰ পঢ়াৰ 2-এটা খৰচ ওলাই থাকে। লোকৰ পৰা সহায় বিচাৰিবলৈ গ'লেও সিহঁতক দুখীয়া ভিক্ষাৰী বুলি কোনেও সহায় নকৰে। সেয়েহে দীপকে মনতে
সি প্ৰতিজ্ঞা কৰিলে যে যিসকল মানুহে সিহঁতক সহায় নকৰি তললৈ নমাব বিচাৰে সেইসকল মানুহক সি দেখুৱাই দিব। সি ভালদৰে পঢ়িব আৰু হাই ছেকেণ্ডেৰীত ভালদৰে উত্তীৰ্ণ হ'ব। সেই মনোভাৱেৰে দীপকে ভালদৰে পঢ়া শুনা কৰিবলৈ ধৰিলে। ঐ পৰীক্ষা দিয়াৰ পিছত কিন্তু বিন্দাছ আৰু ন কিমান যে আমি এদিন ঘূৰিলোঁ বিৰাট ভাল লাগে। কাইলৈ পিছত পৰীক্ষাৰ ৰিজাল্ট দিব নহয়, মোৰ কিন্তু বিৰাট ভয় লাগি আছে দেই। এই বিন্দাছ থাক, আমাৰ ৰিজাল্ট ভাল হ'বই। এই অলপ আপোনালোকৰ পিজ্জা আহি গ'ল। ঐ তই ইয়াত কেতিয়া সোমালি? তহঁতহে দেখোন। পৰীক্ষা শেষ হোৱাৰ পাছত মই ইয়াতে সোমাই আহিছোঁ। তহঁতৰ দৰে দুখীয়াবোৰৰ এইবোৰেই আৰু পাই অভাৱ নুগুচে যে সেইবোৰকে কৰিব লাগিব আৰু। তই মানে এইখনত সোমাই আছ বুলি আমি গমেই নাপাওঁ নহয়। আমিচোন প্ৰায়ে আহোঁ, তোক যেনে দেখোঁ। ইয়াক ক'ৰ পৰা দেখিবি? ই চাগে পিছফালে কাঁহী বাতি ধুই থাকে আকৌ। হয় দে, তই ঠিকেই কৈছ। ই পিছফালে বাচন ধুই থাকে। হয় দে, তই একদম ঠিক কথা কৈছ। ই পিছফালে লোকে খোৱা জোঠা বাচনবোৰ ধুই থাকে। তই নকলি কিয়? আমাৰ ঘৰতে এইটো পোষ্ট খালী আছিলে। তই বাচন বৰ্তন ধুই ঘৰ দৰৰ বুলি সাৰি পুচি দিয়াহেঁতেনে আমাৰ ঘৰতে তই দৰমহা পাই থাকিলিহেঁতেন। ইয়াততো কিমান দিয়ে? আমাৰ ঘৰত বেছিয়ে পালিহেঁতেন। হ'ব দে, তহঁতে মোৰ কথা ইমান ভাবিব নালাগে। এয়া ল তহঁতৰ পিজ্জা খাই ল। ইয়াৰ কথা চোৱা, সিহে যেন ধনী আমিহে যেন দুখীয়া, কথা কোৱাৰ ষ্টাইল দেখো ইয়াৰ। ইমান বেছি দেখাও কি কাৰণে তই হা? পিছে কাইলৈ ৰিজাল্ট দিব নহয়, গম পাইছনে নাই? কাইলৈহে চাম তোক কিমান ভালকৈ পাছ কৰিব পাৰ। দেখিম নহয় এটাও টিউশ্যন নকৰাকৈ ইমান টান পৰীক্ষাবোৰত তই কেনেকৈ পাছ কৰ। হ'ব দে, কাইলৈ ৰিজাল্ট দিলে সকলোৱে গম পাব কোনে কেনেকৈ পাছ কৰে। তহঁতে সেইটোত মাথা মাৰিব নালাগে। তহঁতে যি খাবলৈ আহিছ সেয়াকে খা। আৰু শুন, তহঁতে মোক আজি হাঁহিছ মই বাচন ধুই আছোঁ বুলি। হয় দে, মই এইখনত সোমোৱাৰ পৰা বাচন বৰ্তন ধোৱাৰ পৰা সৰা পোছা সকলো কামেই কৰোঁ। কাৰণ মোৰ ঘৰত অভাৱ আছে। মোৰ দেউতা নাই, মোৰ মায়ে তামোল পাণৰ দোকান দি মোক পঢ়ুৱাই আছে। গতিকে মই মাক অলপ সকাহ দিওঁ বুলি সেই পৰীক্ষাৰ পাছত এই হোটেলখনত সোমাই আছোঁ। তহঁতে মোক হাঁহ এটিকিং কৰ, যি কৰ কৰিব পাৰ, তাত মোৰ একো আপত্তি নাই। কাৰণ তহঁতৰ দৰে জীৱন মোৰ নহয়ও। তহঁতে আজি টকাৰ ওপৰতে বহি আছ, টকা যেনেকৈ মন যায় তেনেকৈ উৰুৱাইছ, কিন্তু মোৰ সেয়া কপালত নাই। সেয়ে মই কষ্ট কৰি খাইছোঁ। তহঁতে অন্ততঃ মোক এনেকৈ এটিকিং কৰিবি। হ'ব যা, লেকচাৰ দিব নালাগে। তহঁতৰ দুখীয়াবোৰক কথা ক'বই নোৱাৰি। একেবাৰে ইম'চনেলি অত্যাচাৰ কৰা আৰম্ভ কৰিয়ে দিওঁ আৰু। হয় আদি, ই মানে একদম মোৰটো গৰমে কৰি দিয়ে। যা। বুকুখন ডিপি মাৰি আছে মা। দীপক সোনকালে যাওঁনো, আজি কিন্তু তহঁতৰ ৰিজাল্ট দিব বুলি কোৱা শুনিছোঁ, হয়নে? বৰদেউতা, স্কুললৈকে ওলাই আহিছোঁ ৰিজাল্টটো ল'ম বুলি। আমাৰ আকৌ মোবাইল নাই যে মোবাইলত চাবলৈ, সেয়েহে ছাৰহঁতে চাই দিব তালৈকে ওলাই আহিছোঁ মায়ে মই। হওক দে তোৰ ৰিজাল্টটো ভাল হওক। মই তোক সদায় আশীৰ্বাদ কৰোঁ যাতে তোৰ ৰিজাল্টটো ভাল হয়। যা চাবিচোন ভালেই হ'ব। ধন্যবাদ ককাইদেউ। ৰিজাল্টটো ল'ম বুলি ওলাই আহিলোঁ। কি হয় আৰু প্ৰভুৱে চকু মেলি চায়নে নাচায়। সেই কিয় এনেকৈ কৈছ? তোৰ নিজৰ ল'ৰাটোৰ ওপৰত বিশ্বাস নাই নেকি? সি ইমান ভালকৈ পঢ়া শুনা কৰে, মনোযোগ দি পঢ়ে। চাবিচোন তাৰ ৰিজাল্ট বহুত ধুনীয়া হ'ব। তাকেহে আৰু ভগৱানে আৰু কি কৰে। আমি এতিয়া গৈ থাকোঁ দিয়ক, পাছত এপাক ঘৰলৈ মাৰিবচোন। আৰু হ'ব দে, তহঁত আগতে গৈ পেলাই খবৰটো লৈ আহিছোন। মই বাৰু পাছত তহঁতৰ ঘৰলৈ এপাক মাৰিম। হ'ব দিয়ক। আপোনালোক এনেকৈ ৰৈ আছে যে? ছাৰ ৰিজাল্টটো ওলালেনে? মোৰ ৰিজাল্টৰ খবৰ মই এতিয়ালৈকে পোৱাই নাই। ঘৰত মোবাইল নাই নহয়। পালোঁ দীপক, তোমাৰ ৰিজাল্ট আমি পাই গ'লোঁ। তুমি পিছে গম পাইছানে নাই ৰিজাল্ট? পাই পোৱা নহয় ছাৰ। কওকচোন মোৰ ৰিজাল্ট ভাল হৈছেনে? আৰে দীপক, ক'বহে লাগেনে তোমাৰ ৰিজাল্ট ভাল হোৱাৰ কথা? তুমি এইবাৰ ষ্টেণ্ড কৰিছা। দীপকে ষ্টেণ্ড কৰিছে? আপোনালোকে সঁচাই কৈছেনে ছাৰ? দীপক, তুমি ৯৮% পাই আমাৰ স্কুললৈ গৌৰৱ কঢ়িয়াই আনিছা, লগতে আমাৰ এই অঞ্চলটোলৈ। তুমি বহুত ধুনীয়া ৰিজাল্ট কৰিছা দীপক। সঁচাকৈ তোমাৰ ৰিজাল্টক লৈ আজি আমি বহুত সুখী। অলপ পাছতে নিউজ চেনেল আহি পাবহি, তোমাৰ সাক্ষাৎকাৰ ল'ব, ভালদৰে কথাবোৰ ক'বা, তোমাৰ জীৱন সংগ্ৰামৰ কথা, তুমি কিমান কষ্টৰে পঢ়া শুনা কৰি এই সফলতা পাইছা, সকলোবোৰ খুলি ক'বা। ছাৰ ক'ম, মই সকলোবোৰ ক'ম। মই ইমান কষ্টৰ মাজেৰে পঢ়ি আজি মই এই ৰিজাল্টটো কৰিবলৈ পাই বহুত সুখী হৈছোঁ ছাৰ। সঁচাকৈ কিমান যে কষ্টৰে সি পঢ়া শুনা কৰি এই ৰিজাল্টটো কৰিছে। এটা টিউশ্যন দিব নোৱাৰিলোঁ মই তাক। তথাপিও সি আজি ইমান ধুনীয়া ৰিজাল্ট কৰিলে। মই বহুত সুখী হৈছোঁ। বহুত সুখী হৈছোঁ আজি তোৰ এই ৰিজাল্টক লৈ। আৰু আমি সকলো বহুত সুখী হৈছোঁ। দীপকে আজি আমাৰ স্কুললৈ গৌৰৱ কঢ়িয়াই আনিছে, যাক লৈ আমি সঁচাকৈ বহুত বেছি সুখী হৈছোঁ। ধন্যবাদ ছাৰ, ধন্যবাদ। মই যে স্কুলৰ নাম ৰাখিব পাৰিলোঁ, আপোনালোকেও মোক বহুত সহায় কৰিলে ছাৰ। আপোনালোকৰ সহায় সহযোগিতা নোহোৱা হ'লে মই চাগে ইমানখিনি আগবাঢ়িব নোৱাৰিলোঁহেঁতেন। আমাৰ সহায় সহযোগিতাৰ লগতে তুমি নিজেও ভালদৰে পঢ়া শুনা কৰিছিলা, যাৰ বাবে আজি ইমান ভাল ৰিজাল্ট এটা কৰিব পাৰিলা। হয় দিয়ক
সি বহুত কষ্ট কৰিছিলে, তাক বহুতে হাঁহিছিলে, দুখীয়া বুলি তাক বহুতে পাত্তাই নিদিছিলে, কিন্তু সি সেই নিগেটিভ কথাবোৰ মনৰ পৰা আঁতৰাই সি পজিটিভকৈ আগবাঢ়িছিল ছাৰ, যাৰ বাবে সি আজি এই সফলতা অৰ্জন কৰিছে। পিছে ইহঁতৰ কেনেকুৱা হ'ল? ভাস্কৰ, দীপ আৰু ইহঁতবোৰৰ কি ৰিজাল্ট ছাৰ? ইহঁতৰ ৰিজাল্টৰ কথা কি ক'ম, গোটেইকেইটাই যেনে তেনে পাছ কৰিছে। ইহঁতৰ কাৰণে আমি লাজেই পাইছোঁ। আজি দীপকৰ বাবে আমাৰ স্কুলৰ নাম গৌৰৱত গৌৰৱান্বিত হৈছে, কিন্তু ইহঁতকেইটাৰ কাৰণে আমি বহুত লাজো পাইছোঁ। ইমান ধনী ধনী ঘৰৰ ল'ৰা ছোৱালী হৈ ইমান সুবিধা পোৱাৰ পাছতো এনেকুৱা এটা ৰিজাল্ট কৰিবি বুলি তহঁতে ভবা নাছিলোঁ। দীপক, তুমি আমাৰ লগত আহা। আমি অকণমান আগফালে ওলাই আহিছোঁ, কাৰণ নিউজ চেনেলবিলাক আহিব এতিয়া, আৰু তোমাক সকলোৱে সম্বৰ্ধনা জনাবৰ কাৰণে বাহিৰত ৰৈ আছে। আহা, তুমি আমাৰ লগত আহা। গৈছোঁ ছাৰ, আপোনালোক আগবাঢ়কচোন, মই গৈ আছোঁ। শইকীয়া, ব'লা আমি বাহিৰলৈকে যাওঁ। আহক। ভাস্কৰ, দীপ, তহঁতক মই বহুত বহুত ধন্যবাদ জনাইছোঁ। ধন্যবাদ জনাইছ? কিয় আমাক ধন্যবাদ জনাইছ? তোকতো আমি একো ভাল ব্যৱহাৰ কৰা নাছিলোঁ, বৰঞ্চ তোক হাঁহিছিলোঁহে দুখীয়া বুলি। তোক দুখীয়া কাৰণে বন্ধু বুলি ক'বলৈ লাজ পাইছিলোঁ আমি। তই আমাক আজি ধন্যবাদ দিছ যে? ধুনীয়াকৈ তহঁতে ইমান বেয়াকৈ নোকোৱা হ'লে মই জানো বহুত বেছি জেদ লৈ পেলাই পঢ়িলোহেঁতেন। সেইকাৰণেও দেখিলি নহয়, তহঁতে বৰ ফুটনি মাৰিছিলি যে তহঁতৰ মা দেউতাই তহঁতৰ কাৰণে ৰাতিয়ে দিনে টিউশ্যন মাষ্টৰ গোটাই দিছে বুলি। ইমানকৈ পঢ়া শুনা কৰি, ইমানকৈ টিউশ্যন লৈ তহঁতে আজি যেনে তেনেহে পাছ কৰিলি। আৰু মোলৈ চা, মই এখন নোটছ নোলোৱাকৈ মেইন বুক পঢ়িয়েই আজি ষ্টেণ্ড কৰিবলৈ সক্ষম হ'লোঁ। তহঁতে যিজন বন্ধুক দেখি হাঁহিছিলি, আজি সেই বন্ধুজনক চাই ল ভালদৰে। হয় দে দীপক, তোক আমি বহুত বেয়া ব্যৱহাৰ কৰিছিলোঁ। তই দুখীয়া কাৰণে, তই আমাৰ বন্ধু হোৱাৰ যোগ্য নহয় বুলি কৈছিলোঁ। তই পাৰ যদি আমাক ক্ষমা কৰি দে। আমি বহুত সুবিধা পায়ো ভালদৰে পঢ়া শুনা কৰিব নোৱাৰিলোঁ, টিঙালি কোবাই থাকোঁতেই গ'ল। কিন্তু তই আজি দেখুৱাই দিলি, আচলতে দৰিদ্ৰতা কেতিয়াও হেঙাৰ হ'ব নোৱাৰে। তই আজি আমাৰ চকু মেল খুৱাই দিলিও। তই আমাক ক্ষমা কৰি দে দীপক। হ'ব দে, তহঁতে যে কথাবোৰ বুজি পালি মোৰ বাবে সেয়াই যথেষ্ট। দেখিলি নহয়, কেতিয়াও আনক হাঁহিব নাপায়, বুজিছ? দুখীয়া ধনী বুলি একো কথা নাই, সকলো মানুহেই। সেইকাৰণে মানুহক কথা কোৱাৰ আগত এবাৰ ভাবি চাব লাগে। দেখিলি নহয়, সিমান সুবিধা পোৱাৰ পাছতো তহঁতে পঢ়া শুনা ভালদৰে কৰিব নোৱাৰিলি। আৰু মই একো সুবিধা পোৱা নাছিলোঁ। মায়ে মোক যেনেকৈ পঢ়াইছিল মই তেনেকৈ পঢ়িছিলোঁ, তথাপিও আজি মই ইমান ভাল ৰিজাল্ট কৰিব পাৰিলোঁ। আজি মই বহুত বেছি সুখী। হ'ব দেখোন, বল বাহিৰলৈ বল। ছাৰহঁতে মাতি থৈ গৈছে নহয়, এতিয়া নিউজ চেনেল আহিব তোৰ ইণ্টাৰভিউ ল'ব বুলি। বল। মা, আজি ইণ্টাৰভিউত মই সকলো কথা ক'ম। মই কেনেদৰে কিমান কষ্ট কৰি পঢ়িছিলোঁ, তই মোক কেনেকৈ পঢ়াইছিলি, সকলোবোৰ কথা আজি মই অসমবাসীৰ আগত খুলি ক'ম। বল। বহু কষ্ট কৰি ঘাত প্ৰতিঘাতৰ মাজেৰে দীপকে আগবাঢ়ি গৈ সফলতা দেখুৱালে, আৰু তাৰ সফলতাত সকলো এতিয়া সুখী হ'ল। আৰু তাক যিসকল লোকে হিটিকিং কৰিছিল, যিসকলে পঢ়া শুনা কৰিবলৈ বাধা দিছিল, সেইসকল মানুহে আজি দীপকৰ ওচৰত ক্ষমা বিচাৰিলে, কাৰণ সি কৰি দেখুৱালে যে দৰিদ্ৰতা কেতিয়াও পঢ়াত হেঙাৰ হ'ব নোৱাৰে। সি দেখুৱাই দিলে। বন্ধু বান্ধৱীসকল, আজিৰ কাহিনীটো ইমানতে শেষ হ'ল। আপোনালোকে বাৰু আজিৰ কাহিনীটো চাই কেনেকুৱা পালে? যদি ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু আপোনালোক যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব। পুনৰ আপোনালোকৰ বাবে ধুনীয়া এটি কাহিনীলৈ আকৌ আহিম। ধন্যবাদ।